সো গাইজ ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক জনাই দিছিলোঁ যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0 শ্বৰ্ট ফৰ্মত CM3 আবেদন কৰিবৰ কাৰণে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সকলো নথিপত্ৰৰ বাহিৰেও এটি প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে বনাব লাগিব। সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ আপোনালোকে ফিল আপ কৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত জনাই দিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ মনোযোগ সহকাৰে চাই থাকিব, তেতিয়ালৈকে আপোনালোকে জানিব পাৰিব যে অসমৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান CM3 আবেদন কৰিবৰ কাৰণে যিখন প্ৰজেক্ট ৰিপৰ্ট লাগিব সেই বিষয়ে আপোনালোকে জানিব পাৰিব। এতিয়ালৈকে আত্মনিৰ্ভৰ অসম অভিযান 3.0 যিটো এপ্লিকেশ্যন লিংক সেই লিংকটো খোলা নাই। যেতিয়া আপোনালোকে লিংকটো এক্টিভেট হ'ব তেতিয়া মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে আবেদন কৰিব। এতিয়া আপোনালোকে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে এটি প্ৰজেক্ট ৰিপৰ্ট। ইয়াত আপোনালোকে চাবলৈ পাইছে প্ৰজেক্ট ৰিপৰ্ট ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান CM3। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে আপোনালোকে চাবলৈ পাইছে নেম অফ দ্য স্কিম ডায়েৰী ফাৰ্ম। আপোনালোকে যদি CM3 যদি আবেদন কৰে আৰু তেতিয়া আপোনালোকে স্কিমটো সিলেক্ট কৰিব লাগিব, কোনটো স্কিমৰ কাৰণে আপোনালোকে আবেদন কৰি আছে, কোনটো কেটেগৰীৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰিছে। তাত আপোনালোকে বহুত ধৰণৰ কেটেগৰী থাকিব, যেনেকুৱা গোট ফাৰ্মিং, ডায়েৰী ফাৰ্মিং, পিগাৰী, গোটাৰী, এনেকুৱা বহুত ধৰণৰ কেটেগৰী থাকিব। আপোনালোকে যদি যোনটো ভাল লাগে সেইটো আপোনালোকে সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে সিলেক্ট কৰি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো প্ৰথমতে বনাব লাগিব। গতিকে ইয়াতে আপোনালোকে চাবলৈ পাইছে প্ৰজেক্ট ৰিপৰ্টটো। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যে প্ৰজেক্ট ৰিপৰ্টটো কেতিয়া কেনেকৈ আপোনালোকে ডাউনলোড কৰিব অনলাইনৰ পৰা, সেই বিষয়ে মই আপোনালোকক নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াত আজিৰ এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছে যে এই প্ৰজেক্ট ৰিপৰ্টটো মই কেনেকৈ ফিল আপ কৰোঁ সেই বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। ফাৰ্ষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটি প্ৰজেক্ট ৰিপৰ্টটো মূল কেটেগৰীটো হৈছে আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডায়েৰী ফাৰ্ম। আপোনালোকে যদি ডায়েৰী ফাৰ্মৰ বিষয়ে যদি আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট বনাব খোজে, ডায়েৰী ফাৰ্ম গৰুৰ বিষয়ে যদি আপোনালোকে গৰুৰ বিষয়ে যদি আপোনালোকে সেই স্কিমত যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে এই প্ৰজেক্ট ৰিপৰ্টটো ডাউনলোড কৰিব লাগিব, তাৰপিছত ফিল আপ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰজেক্ট এট গ্লেন্স। ইয়াত আপোনালোকৰ প্ৰথমতে আপোনালোকে নামটো দিব, ইয়াত আপোনালোকে দেখিবলৈ পাইছে নামটো দিব লাগিব। দ্বিতীয়তে আপোনালোকে দেখিবলৈ পাইছে লিগেল ষ্টেটাছ ইণ্ডিভিজুৱেল ইয়াতে থাকিব অট'মেটিক। ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো ইয়াতে এণ্ট্ৰি কৰিব। ইয়াত আপোনাৰ কণ্টেক্ট ডিটেইলছত আপোনালোকে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্টটো ইয়াতে দিয়া থাকিব, LICটো ইয়াতে আপোনালোকে ভৰাই দিব, ইয়াতে ব্লক বা টাউনটো ইয়াতে দি দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভিলেজ, ইয়াতে আপোনালোকে ভিলেজটো দি দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পোষ্ট অফিচ, ইয়াত আপোনালোকে দেখিবলৈ পিনক'ড, ইমেইল ID, মোবাইল নাম্বাৰ, লোকেশ্যন অফ দ্য ইউনিট, ইয়াতে আপোনালোকে ছেম টু ছেম এই এড্ৰেছটো ভৰাই দিব। তাৰপিছতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নিয়াৰেষ্ট ভেটেনাৰী চেণ্টাৰ। আপোনালোকে য'ৰ পৰা অনলাইন কৰি আছে তাৰ ওচৰে পাজৰে থকা ভেটেনাৰী অফিচটো নামটো ইয়াতে দি দিব। ইয়াত আপোনালোকে এক্সিষ্টিং বেংক ডিটেইলছটো আপোনালোকে দিব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বেংক একাউণ্টটো দিব লাগিব। ইয়াতে আপোনালোকে বেংক এণ্ড ব্ৰাঞ্চ নেমটো দিব লাগিব। ইয়াতে IFSC কোডটো দিব লাগিব। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে অলৰেডি এই ফৰ্মটো ফিল আপ থাকিব, মাজে মাজে আপোনালোকে ফিল আপটো কৰি ল'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে মাৰ্কেটিং ষ্ট্ৰেটেজি টু ফিল আপ বাই দ্য এপ্লিকেণ্ট। ইয়াতে এই ফৰ্মখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকে নেম অফ দ্য ডিষ্ট্ৰিক্টটো ইয়াতে দিব। তাৰপিছত আপোনালোকে ইয়াতে দিব পপুলেশ্যনটো দিব, মুঠ পপুলেশ্যনটো ইয়াতে দিব। তাৰপিছত ইয়াতে আপোনালোকে পপুলেশ্যন অফ দ্য কনজামিং ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিষ্ট্ৰিক্টত কিমান গাখীৰ আপোনালোকে বিক্ৰী কৰে ইয়াতে দি দিব। সম্পূৰ্ণ ফৰ্মটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে স্ক্ৰল ডাউন কৰিব, একদম লাষ্ট পেজত আপোনালোকে যাব। লাষ্ট পেজত আপোনালোকক ছিগনেচাৰ এটা লাগিব, মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ছিগনেচাৰ। আপোনালোকৰ ইয়াতে এটা ছিগনেচাৰটো স্কেন কৰি ইয়াতে আপোনালোকে বহাই দিব পাৰে বা প্ৰিণ্ট আউট কৰি আপোনালোকে তাৰপিছত আপোনালোকে স্কেন কৰি আপোনালোকে আপলোড কৰি দিব লাগিব। আপোনালোকে গম পালে যে এই ফৰ্মটো আপোনালোকে
ফিল আপ কৰিব লাগিব আৰু ফৰ্মটো কেনেকৈ ক'ৰ পৰা অনলাইনৰ পৰা ডাউনলোড কৰে সেই বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দি আছোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলত এই ধৰণৰ ভিডিঅ' পাবলৈ অৱশ্যই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।